গুড মৰ্ণিং সকলোকে। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। আজিৰ আৰম্ভণি এই মহাপুৰুষজনৰ পৰাই কৰিলোঁ। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ ভাল, ময়ো ভালেই বাৰু। সদায় ৰাতিপুৱা এখেত আহি হাজিৰ হৈ যায়। মায়ে এনেকৈ বুট দিয়ে, পিঠা দিয়ে, বিস্কুট দিয়ে আৰু এইজনে খাবলৈ আহে। আজি অষ্টমীৰ বাবে তিনিওজন গোসাঁই আমাৰ বাটেৰে যাব। সেইবাবে গোসাঁইক সেৱা কৰিবলৈ ধূপ চাকি জ্বলাই মই মা তিনিওটাই ৰখি আছোঁ। আৰু বহুত দেৰিকৈ গোসাঁই আহিল আৰু আমি সেৱা কৰিলোঁ। এয়া তিনিওজন গোসাঁই আহিছিল। যিহেতু ভিডিঅ' কৰা নহ'ল, ইয়াত ফটোখনে লগাই দিছোঁ। আজি যিহেতু অষ্টমী আছিল, মাহঁত গৈছিল আইতাৰ অস্থি অতাব শুৱালকুছিলৈ। আমাৰ বাটেৰেই যিহেতু যাব লাগে, আহোঁতে দেউতা, খুৰা, খুৰীমা, মা আৰু মোৰ ভাইটি ভণ্টিকেইটাৰ লগত এপাক মাৰি গ'ল। আৰু বিহুত অহা নাছিল বাবে বিহুৱানো লৈ আহিছিলে আমালৈ। যিহেতু আইতাৰ বছৰেকী যোৱা নাই আৰু অস্থিও অতোৱা নাছিল, সেইবাবে দিব অহা নাছিল। আজি আহিলে মাহঁতক দেখি যে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ। আৰু মই আহোঁতে ভিডিঅ' বনাব পাহৰি থাকিলোঁ। যোৱাৰ টাইমতহে মই ভিডিঅ'টো অন কৰি ল'লোঁ। বহুত বেয়া লাগিছে যোৱাৰ সময়ত, কি ক'ম আৰু। এয়া মাহঁত গ'লগৈ। মাহঁতক আগবঢ়াই থৈ আহি আমিও ঘৰলৈ আহিলোঁ আৰু। এয়া খৰাহিটো লৈ ল'লোঁ জেতুকা ছিঙিবলৈ। এওঁক কৈছিলোঁ জেতুকা ছিঙি দিবলৈ, কিন্তু এওঁ কি কৰিলে, পেঞ্চিলখন দি দিলে। এতিয়া ময়ে উঠিব লাগিব আৰু। এইখনত উঠি এনেকেই ছিঙিবলগীয়া হৈছে জেতুকা, কাৰণ জেতুকাডাল বহুত ওখ যে, সেইবাবে। বাইদেউ আহিল, মই অকলে ছিঙি থকা দেখি। বেছি নালাগে, আমাৰ গোটেইকেইটাৰে হ'লেই হ'ল আৰু। এতিয়া ছিঙিলোঁ। মায়ে ঢেঁকীয়া ছিঙি আনিছে এয়া। এইখিনি এতিয়া পিচি লওঁ। জেতুকা ছিঙা হৈ গ'ল। এয়া মই জেতুকা পিচি হৈ গ'ল। এতিয়া ল'ব লাগে আৰু জেতুকা। লগোৱাৰ পিছত মই কেমেৰাটো ধৰিব নোৱাৰিম, সেইবাবে ফোনটো ধৰিব নোৱাৰিম, সেইবাবে লগ পাই আছোঁ একেলগে গধূলিকৈ। আমি গধূলিকৈ লগ পাই আছোঁ আৰু আজি ফাংচন আছে, আমি গধূলি ফাংচন চাবলৈ যাম। লগ পাই আছোঁ। জেতুকা লগোৱা হৈ গ'ল। ভৰিত জেতুকা লগাইছোঁ, চাওকচোন। মায়ে লগাই দিছে, এনেকৈ লগাব লাগে বোলে। এয়া গুণুৱে কি কৰিছে চাওকচোন, বটলত জোনাকী পৰুৱা ভৰাই থৈ দিছে। মই পিছত এৰি দিলোঁ বাৰু। মোবাইলত পানী পুৰি খোৱা ভিডিঅ' দেখিছিলোঁ, সেইবাবে নিজৰো খাবলৈ ইমান মন গ'ল। ঘৰত আনি থোৱা আছিল বাবে মই ঘৰতে বনাই দিলোঁ। আৰু এয়া মোৰ পানী পুৰি ৰেডি। এয়া মাংস, এয়া ভাত, দাইল বহাই দিছোঁ, যিহেতু আমি ফাংচন চাবলৈ যাম। আৰু এয়া আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাও আহি পালে, যিহেতু এখেতৰ গান চাবলৈকে আহিছিলোঁ আমি দুটা। আৰু এয়া ৰামদিয়াৰ কৌতুক গোষ্ঠী, এওঁলোকৰো কৌতুক শুনি বহুত ভালে লাগিল। কিছু ফানি কৰিছে আৰু আপোনালোককো অকণমান প্ৰগ্ৰেম দেখাই দিছোঁ।
দুটা আমি দুটা অৱশেষত দীপান্বিতাৰ প্ৰগ্ৰেম আৰম্ভ হ'ল আৰু বহুত ভাল লাগিল। আজি বহুত দিনৰ মূৰত এখন ফাংচন চালোঁ, বিহু ফাংচন, বহুতেই ভাল লাগিল। আপোনালোককো অকণমান দেখাইছোঁ বাৰু, বহুখিনি নোৱাৰিলেও অকণমান দেখাইছোঁ। ফাংচন চাবলৈ আহিলোঁ আমাৰ মাধৱ মন্দিৰতে। বৰ ধুনীয়া লাগিল, দীপান্বিতা দাস আহিছে, ভাল লাগিলে, বঢ়িয়া আৰু ধুনীয়া। ভিডিঅ' দিম বাৰু, চাব আপোনালোকক ধুনীয়াকৈ। এতিয়া যিহেতু সময় হৈছে ঘড়ীত 2টা আৰু আমি দুটাই অকলে ঘৰৰ ফালে চাই আছোঁ। আৰু এওঁ মোক ভূতৰ কথা কৈ আহি আছিল যাতে মই ভয় খাওঁ। ইমান দুষ্ট নহয়। চ' ফ্ৰেণ্ডছ, আজিলৈকে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আপোনালোকেও ভালে থাকক। আমি লগ পাম নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে গুড নাইট এণ্ড থেংক ইউ।